JRG ব্লগলৈ সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে সকলোৱে গম পাইছে যে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে এইচএছ ফাইনেল আৰু এইচএছ ফাৰ্ষ্ট ইয়েৰৰ সিলেবাসখন ৰিডিউস কৰিছে। কোভিড-19ৰ পৰিপ্ৰেক্ষিতত এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে, যেহেতু সিদ্ধান্তটো তাৎক্ষণিক। গতিকে ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় পাজুলত পৰিছে যে কি আমাৰ সাবজেক্টত যিকোনো সাবজেক্টত কি থাকিব সেই সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলৰ স্পষ্ট ধাৰণা হোৱাৰ উদ্দেশ্য আগত ৰাখি আজি আমি ৰিডিউস সিলেবাসখনৰ ওপৰত কিছু তথ্য ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছো। গতিকে প্ৰথমতে আমি চাওঁ সিলেবাসখন। প্ৰথম আহিলে যে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে যিখন ৰিডিউস সিলেবি ডিউ টু পেণ্ডামিক কোভিড-19 ছাত্ৰ-ছাত্ৰীসকলে মন কৰিব, এখন আমাৰ অল টাইমৰ বাবে সিলেবাস নহয়, কিন্তু অকল কোভিড-19ৰ পৰিপ্ৰেক্ষিতত 2021 ফাইনেল ইয়েৰত হায়াৰ সেকেন্ডাৰী ফাইনেল, সেকেন্ড ইয়েৰ ফাইনেল আৰু ফাৰ্ষ্ট ইয়েৰ ফাইনেল এই দুয়োটাৰ বাবে 2021ৰ এই দুয়োটা পৰীক্ষাৰ বাবে কি কৰা হৈছে, সংক্ষিপ্ত কৰা হৈছে সিলেবাসখন। প্ৰথম আমি ইংলিছ সাবজেক্টটো চাই লওঁ। ইংলিছ সাবজেক্টৰ সেকশন এ কি থাকিব, সেকশন বি থাকিব ডিজাইনিং অৰ ড্ৰাফটিং পোষ্টাৰ্ছ। এইকেইটা নালাগে, আমি যিখিনি আলোচনা কৰিম সেই যিকেইটা টপিক আমি ক'ম সেই টপিকখিনি কি হয় সিলেবাসত নালাগে, তাৰমানে ডিলিট কৰা হৈছে সিলেবাসৰ পৰা। প্ৰথম আহিব ডিজাইনিং অৰ ড্ৰাফটিং পোষ্টাৰ, সেইটো নাহে। নেক্সট আহিলে ৰাইটিং ফৰ্মেল এণ্ড ইনফৰ্মেল ইনভিটেশ্যন এণ্ড ৰিপ্লাইজ, সেইটো নাহে। নেক্সট আহিলে লেটাৰ্ছ টু দ্য এডিটৰ, সেইকেইটা সেকশন বিৰ পৰা সেইকেইটা ডিলিট কৰা হৈছে, মানে সেইকেইটা সেকশন বিত সেইকেইটা থাকিব নাহে। নেক্সট আহিলে সেকশন চিত থাকিব গ্ৰামাৰ সেকশনটো। গ্ৰামাৰ সেকশনত যিটো নাহিব সেইটো হ'ল ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্সেছ। ট্ৰান্সফৰ্মেশ্যন অফ সেন্টেন্সেছ কি হয় সেইটো নাহিব গ্ৰামাৰৰ। নেক্সট আহিলে সেকশন ডিত আহিব আমাৰ ফ্লেমিংগো, যিটো ফ্লেমিংগো যিখন কিতাপ আছে সেই তাৰ পৰা আমাৰ প্ৰ'জ পয়েট্ৰি আছে, ছাত্ৰ-ছাত্ৰীসকলে জানে। তাৰে প্ৰ'জৰ নাহে মেমৰিজ অফ চুটা চাহিব। নেক্সট আহিলে গোয়িং প্লেচেছ, সেই দুটা নাহে। নেক্সট আহিলে পয়েট্ৰিৰ এ ৰুট চাইড ষ্টেণ্ড, সেই পয়েট্ৰিটো নাহে। নেক্সট আহিলে ভিষ্টাছৰ যিখন ৰেপিড ৰিডাৰ সেইখনত নাহিব দ্য টাইগাৰ কিং আৰু মেমৰিজ অফ চাইল্ডহুড। গতিকে ইংলিছৰ এইকেইটা কি হৈছে টপিক 2021ৰ ফাইনেলত নাহে। আছামিজৰ আমি চাই লওঁ কি নাহে। আছামিজত থাকিব ইউনিট 1ৰ হস্তি বিদ্যাৰ্ণৱ পুথি আৰু অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, এই দুটা ডিলিট কৰা হৈছে। নেক্সট ইউনিট 2ত হ'ল মিলন, কাঠমিস্ত্ৰীৰ ঘৰ আৰু কৰুণতম, সেইকেইটাও নাহে। নেক্সট ইউনিট 3ৰ মূল্যবোধৰ শিক্ষা, সেইটো নাহে। নেক্সট ইউনিট 4ৰ গ্ৰামাৰ যিটো সেকশন থাকিব তাত বিভক্তি ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি, এই দুয়োটাই কি হৈছে 2021ত নাহে। গতিকে আছামিজৰ এইখিনি। নেক্সট আমি চাওঁ এডভান্স আছামিজত কি নাহে। এডভান্স আছামিজত প্ৰথম ইউনিট 1ৰ মোৰ গাঁও, সেইটো নাহে। নেক্সট আহিলে ইউনিট 2ৰ বহাগ বিহুৰ পৰম্পৰা। নেক্সট 3 ইউনিটটো ডিলিট কৰা নাই, 3 ইউনিটত যিখিনি আছে সকলোৱে আহিব। নেক্সট 4 ইউনিটত আছে আমাৰ ছাৰ, সেইটো নাহে। নেক্সট 5 ইউনিটত আছে সাহিত্য সমালোচনা উপন্যাস, সেইটো নাহে। নেক্সট ইউনিট 6ত আছিলে অলংকাৰ। অলংকাৰৰে ভাগ কিছুমান আছিলে যে শব্দালংকাৰ, শ্লেষ, অৰ্থালংকাৰ আৰু অপ্ৰস্তুত প্ৰশংসা, এইখিনিও নাহে। নেক্সট ইউনিট 7ত অসমীয়া সাহিত্যৰ বুৰঞ্জী 1889 to 1940ৰ ভিতৰৰ যিটো অসমীয়া সাহিত্যৰ বুৰঞ্জী উপন্যাসৰ যি পৰিচয় সম্পৰ্কে যিখিনি আছিলে সেই গোটেইখিনি ইয়াত কি হৈছে নাহে। গতিকে ছাত্ৰ-ছাত্ৰীসকলে এইবোৰ টিক দি থৈ দিব লাগে যে এইখিনি যিহেতু নাহে স্পষ্টকৈ কথাখিনি মনত ৰখা উচিত। নেক্সট আমি ইকনমিক্সত কি নাহে সেই সম্পৰ্কে চাই লওঁ। নেক্সট অৰ্থনীতি চাওঁ আমি। ইকনমিক্সৰ পাৰ্ট এ আমি জানোৱেই যে ইন্ট্ৰডাক্টৰী মাইক্ৰ' ইকনমিক্স পাৰ্ট 8, অৰ্থাৎ ব্যষ্টিবাদী অৰ্থনীতি পৰিচয়। এতিয়া ব্যষ্টিবাদী অৰ্থনীতিৰ পৰিচয়ৰ যিটো ইউনিট 1 থাকিব সেইটো আমাৰ ইন্ট্ৰডাক্টৰী যিটো ইন্ট্ৰডাকশ্যন, সেই ইন্ট্ৰডাকশ্যনৰ কোনো চেঞ্জ কৰা নাই। নেক্সট ইউনিট 2ত চেঞ্জ কৰা হৈছে কনজিউমাৰ্ছ বিহেভিয়াৰ এণ্ড ডিমাণ্ড। ইউনিট 2ত আমি জানো যে কনজিউমাৰ্ছ বিহেভিয়াৰ আৰু ডিমাণ্ড থাকে, অৰ্থাৎ উপভোক্তাৰ আচৰণ আৰু চাহিদা। এই উপভোক্তাৰ আচৰণ আৰু চাহিদা তত্ত্বত কেইটামান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা দেখা গৈছে। সেইটো হ'ল কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম ইন টাৰ্মছ অফ ইউটিলিটি এপ্ৰ'চ ইন কেছ অফ টু কমডিটিজ, অৰ্থাৎ দুটা দ্ৰব্যৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্যৰ যিটো ধাৰণা আছিলে সেই বিষয়ে কি কৰিব নালাগে, ছাত্ৰ-ছাত্ৰীসকলে পঢ়িব নালাগে, সেইটো ডিলিট কৰা হৈছে। নেক্সট ইনডিফাৰেঞ্চ কাৰ্ভ এপ্ৰ'চ, নিৰপেক্ষ ৰেখাৰ যিটো ধাৰণা সেইটো পঢ়িব নালাগে। নেক্সট আহিলে এক্সপেণ্ডিচাৰ মেথড অফ মেজাৰিং প্ৰাইচ ইলাষ্টিচিটি অফ ডিমাণ্ড, অৰ্থাৎ
দৰ চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ গোটেইখিনি লাগিব, কিন্তু তাত মাত্ৰ আমাৰ যিটো মেজাৰিং মেথড, এক্সপেণ্ডিচাৰ যিটো মেথড অৰ্থাৎ ব্যয় যিটো মেথড, সেই মেথডটো কি হৈছে ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই। অৰ্থাৎ এইকেইটা কি হৈছে ইউনিটটোত এইকেইটা আমি বাদ পৰি যাব, এইকেইটা পঢ়িব নালাগে। নেক্সট ইউনিট 3ত আছে প্ৰডিউচাৰ্ছ ইকুইলিব্ৰিয়াম এণ্ড ছাপ্লাই। অৰ্থাৎ ইউনিট 3টো আমাৰ কিহৰ উদ্যোক্তাৰ ভাৰসমতা আৰু যোগান। গতিকে এই উদ্যোক্তাৰ ভাৰসমতা বা উৎপাদকৰ ভাৰসমতা ইয়াত কি কি থাকিব, ৰিটাৰ্ণছ টু স্কেল অৰ্থাৎ মাত্ৰাৰ প্ৰতিদান যিটো বিধি আছিলে সেইটো নালাগে। নেক্সট জিঅ'মেট্ৰিক মেথড অফ মেজাৰিং প্ৰাইচ ইলাষ্টিচিটি অফ ছাপ্লাই, অৰ্থাৎ যিটো আমাৰ জ্যামিতিক মেথড আছিলে ছাপ্লাই অৰ্থাৎ যোগানৰ দৰ স্থিতিস্থাপকতা নিৰ্ধাৰণ কৰাৰ বা পৰিমাপ কৰাৰ যিটো জ্যামিতিক মেথড সেইটো আমাক নালাগে। নেক্সট আহিব প্ৰডিউচাৰ্ছ ইকুইলিব্ৰিয়াম উইথ দ্য হেল্প অফ মাৰ্জিনেল কষ্ট কাৰ্ভ এণ্ড মাৰ্জিনেল ৰেভিনিউ কাৰ্ভ, অৰ্থাৎ প্ৰান্তিক ব্যয় আৰু প্ৰান্তিক আয়ৰ সহায়ত উৎপাদকৰ ভাৰসমতাৰ যিটো ধাৰণা সেই ধাৰণা সম্পৰ্কেও কি কৰিব নালাগে, পঢ়িব নালাগে। এইকেইটা ইতিমধ্যে চিলেবাছৰ পৰা ডিলিট কৰা হৈছে। নেক্সট আমি আহি আছোঁ মাৰ্কেট চেপ্টাৰলৈ। ফৰ্মছ অফ মাৰ্কেটত অৰ্থাৎ বজাৰ গাঁথনিত নহা বিষয়কেইটা আমি চাই লওঁ। বজাৰ গাঁথনিৰ প্ৰথমটো টপিক হৈছে প্ৰাইজ এণ্ড আউটপুট ডিটাৰমিনেশ্যন আণ্ডাৰ মনোপলি এণ্ড মনোপলিষ্টিক কম্পিটিশ্যন, অৰ্থাৎ একচেটীয়া বজাৰ আৰু একচেটীয়া ধৰ্মী প্ৰতিযোগিতামূলক বজাৰত কেনেকৈ দৰ আৰু উৎপাদন নিৰ্ধাৰণ কৰা হয় সেই সম্পৰ্কে কি হয় পঢ়িব আমি নালাগে। নেক্সট টপিকটো হ'ল চিম্পল এপ্লিকেশ্যন অফ টুলছ অফ ডিমাণ্ড এণ্ড ছাপ্লাই কাৰ্ভ, অৰ্থাৎ চাহিদা আৰু যোগান ৰেখাৰ যিবিলাক এপ্লিকেশ্যন সাধাৰণতে আমাৰ একেবাৰে শেষৰ যিটো ইউনিট 5 ইউনিট মাইক্ৰ' ইকনমিক্সৰ যিবিলাক এপ্লিকেশ্যন থাকিব সেই এপ্লিকেশ্যনখিনিও আমি কি কৰিব নালাগে, পঢ়িব নালাগে। তাত পঢ়িব নলগা বিষয়টো হ'ল ডায়াগ্ৰামেটিক প্ৰেজেণ্টেশ্যন অফ প্ৰাইচ চেলিং এণ্ড প্ৰাইচ ফ্ল'ৰৰ ওপৰত যি ডায়াগ্ৰামেটিক উপস্থাপন কৰা হয় সেই সম্পৰ্কে আমি কি কৰিব নালাগে, পঢ়িব নালাগে। ঠিক আছে, এইখিনি হ'ল আমাৰ পাৰ্ট এ। এতিয়া নেক্সট আহিলে মেক্ৰ' ইকনমিক্স পাৰ্ট বি। মেক্ৰ' ইকনমিক্সত আমি কি কি পঢ়িব নালাগে চাই লওঁ। মেক্ৰ' ইকনমিক্সৰ প্ৰথম পাৰ্টটো হ'ল ইউনিট 6, সেইটো আছে নেশ্যনেল ইনকাম এণ্ড ৰিলেটেড এগ্ৰিগেটছ, অৰ্থাৎ জাতীয় আয়ৰ যিবিলাক ধাৰণা, জাতীয় আয়ৰ ধাৰণাবিলাকৰ ভিতৰত আমি কেইটামান পাৰ্ট তাৰ পঢ়িব নালাগে। সেইকেইটা হ'ল প্ৰাইভেট ইনকাম অৰ্থাৎ ব্যক্তিগত খণ্ডৰ আয়, পাৰ্চনেল ইনকাম ব্যক্তিগত আয়, নেক্সট আহিলে পাৰ্চনেল ডিছপ'জেবল ইনকাম, এইটো হ'ল ব্যক্তিগত ব্যয়যোগ্য আয়, নেশ্যনেল ডিছপ'জেবল ইনকাম জাতীয় ব্যয়যোগ্য আয়, সেইকেইটা আমি কি কৰিব নালাগে, আমাৰ চিলেবাছৰ ভিতৰত নপৰে। নেক্সট আহিব মেথডছ অফ মেজাৰিং নেশ্যনেল ইনকাম। এতিয়া জাতীয় আয় গণনা কৰাৰ যিকেইটা পদ্ধতি, 3টা পদ্ধতি আমি পাওঁ, সেইকেইটা হ'ল ভেলু এডেড পদ্ধতি বা মেথড অৰ্থাৎ বা যিটোক আমি প্ৰডাক্ট মেথড বুলিও কওঁ, উৎপাদন পিয়ৰ পদ্ধতি সেইটো পঢ়িব নালাগে। নেক্সট এক্সপেণ্ডিচাৰ মেথড পঢ়িব নালাগে। নেক্সট আহিলে ইনকাম মেথড অৰ্থাৎ ব্যয় মেথড আৰু আয় মেথড, সেইকেইটা আমি পঢ়িব নালাগে। নেক্সট আমাৰ ইউনিট 7 আছিলে ডিটাৰমিনেশ্যন অফ ইনকাম এণ্ড এমপ্লয়মেণ্ট, অৰ্থাৎ আয় আৰু নিয়োগৰ যি ধাৰণা সেই ধাৰণাত আমাৰ কেইটামান টপিক আমি চাব নালাগে। সেইকেইটা হ'ল প্ৰব্লেম অফ এক্সিষ্ট এণ্ড ডেফিচিয়েণ্ট ডিমাণ্ড, অৰ্থাৎ অতিৰিক্ত চাহিদা আৰু সংকুচিত চাহিদাৰ যি সমস্যা সেই সম্পৰ্কে আমি অধ্যয়ন কৰিব নালাগে। নেক্সট মেজাৰ্ছ অফ কাৰেক্ট ডেম, সেইবিলাকৰ যিবিলাক মেজাৰ্ছ আছিলে কাৰেক্ট কৰাৰ, অৰ্থাৎ এই এক্সিছ ডিমাণ্ড আৰু ডেফিচিয়েণ্ট ডিমাণ্ডৰ মেজাৰ্ছবিলাক আমি চাব নালাগে। নেক্সট আহিলে চেলেঞ্জেছ ইন গভ স্পেণ্ডিং, অৰ্থাৎ চৰকাৰৰ যি ব্যয় সেই ব্যয়ৰ ক্ষেত্ৰত চৰকাৰে যি প্ৰত্যাহ্বান গ্ৰহণ কৰে সেই প্ৰত্যাহ্বানখিনিও আমি কি কৰিব নালাগে, ইয়াত পঢ়িব নালাগে। নেক্সট ইউনিট 8 আছিলে মানি এণ্ড বেংকিং। মানি এণ্ড বেংকিঙৰ আমাৰ ডিলিট কৰা যিকেইটা পইণ্ট সেই টপিক হ'ল কণ্ট্ৰল অফ ক্ৰেডিট থ্ৰু বেংক ৰেট। এতিয়া ৰিজাৰ্ভ বেংকৰ যি ঋণ নিয়ন্ত্ৰণ পদ্ধতি আছিলে সেই পদ্ধতিবিলাক এটা এটাকৈ ব্যাখ্যা কৰিবলৈ আহে কেতিয়াবা, গতিকে তাৰ কেইটামান পদ্ধতি ইয়াত পঢ়িব নালাগে বুলি কৈছে। সেইকেইটা আহিলে বেংক ৰেটৰ জৰিয়তে যি ঋণ নিয়ন্ত্ৰণ পদ্ধতি আছিলে সেইটো নালাগে। নেক্সট কেছ ৰিজাৰ্ভ ৰেচিঅ' অৰ্থাৎ নগদ সংৰক্ষণ অনুপাত বিধিটো যিটো নীতি সেইটো পঢ়িব নালাগে। ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ' অৰ্থাৎ এইটো আমাৰ তাৰল্য ফাণ্ড পৰিৱৰ্তন কৰি পেলাই অনুপাত পৰিৱৰ্তন কৰি যিটো ঋণ নিয়ন্ত্ৰণৰ পদ্ধতি সেইটো নালাগে। নেক্সট আহিলে ৰেপ' ৰেট, সেইটো পঢ়িব নালাগে। ঠিক আছে, আমি চাই লৈছোঁ। নেক্সটটো আহিলে ৰিজাৰ্ভ ৰেপ' ৰেট অৰ্থাৎ নগদ ৰেপ' হাৰ যিটো। নেক্সট আহিলে অপেন মাৰ্কেট অপাৰেশ্যন, খোলা বজাৰ প্ৰক্ৰিয়া আৰু মাৰ্জিন ৰিকুৱাৰমেণ্ট অৰ্থাৎ প্ৰান্তিক আৱশ্যকতাখিনি যি নীতি আছিলে সেই নীতিখিনি আমি কি কৰিব নালাগে, অধ্যয়ন কৰিব নালাগে। নেক্সট গভৰ্ণমেণ্ট বাজেট এণ্ড ইকনমি অৰ্থাৎ চৰকাৰী বাজেট আৰু অৰ্থনীতি এই সম্পৰ্কে যিটো ইউনিট আমাৰ আছে 9 নম্বৰ, সেই ইউনিটত আমি পঢ়িব নালাগে মেজাৰ্ছ অফ গভ ডেফিচিট অৰ্থাৎ চৰকাৰৰ যি ঘাটি সেই ঘাটি কেনেকৈ পৰিমাপ কৰা হয় সেইটো আমি অধ্যয়ন কৰিব নালাগে। নেক্সট আহিলে ৰেভিনিউ ডেফিচিট অৰ্থাৎ আয় ঘাটি, নেক্সট ফিস্কেল ডেফিচিট ঘাটি বিত্ত
প্ৰাইমেৰী ডেফিচিট এণ্ড দেয়াৰ মিনিং অৰ্থাৎ প্ৰাথমিক ঘাটি আৰু তাৰ অৰ্থ কি সেই সম্পৰ্কে এই চেপ্টাৰটোত কি কৰা হৈছে ইউনিটটোৰ পৰা ডিলিট কৰা হৈছে নেক্সট আহিলে বেলেঞ্চ অফ পে'মেণ্টছ লাষ্ট ইউনিট বেলেঞ্চ অফ পে'মেণ্টছৰ আমি পঢ়িব যিকেইটা নালাগে সেইকেইটা হ'ল মেজাৰিং অফ বেলেঞ্চ অফ পে'মেণ্ট ডেফিচিট অৰ্থাৎ দেনা পাওনাৰ বা বেলেঞ্চ অফ পে'মেণ্টৰ যিটো ডেফিচিট ঘাটি কেনেকৈ পৰিমাপ কৰে সেই সম্পৰ্কে আমি কি কৰিব নালাগে পঢ়িব নালাগে ফৰেইন এক্সচেঞ্জ ৰেট অৰ্থাৎ ফৰেইন এক্সচেঞ্জ ৰেট মানে হ'ল আমাৰ বিনিময় হাৰ যিটো বিনিময় হাৰৰ সম্পৰ্কে আমি পঢ়িব নালাগে মিনিং অফ ফিক্সড এণ্ড ফ্লেক্সিবল এক্সচেঞ্জ ৰেট কেনেকৈ নিৰ্ধাৰণ কৰা হয় সেই সম্পৰ্কে নালাগে আৰু তাক কেনেকৈ মেনেজ কৰা হয় সেই সম্পৰ্কে আমি অধ্যয়ন কৰিব নালাগে নেক্সট আহিলে ডিটাৰমিনেশ্যন অফ এক্সচেঞ্জ ৰেট ইন এ ফ্ৰী মাৰ্কেট অৰ্থাৎ মুক্ত বজাৰ ব্যৱস্থাত কেনেকৈ এক্সচেঞ্জ ৰেটটো ডিটাৰমাইন কৰা হয় সেই সম্পৰ্কেও কি কৰিব নালাগে অধ্যয়ন কৰিব নালাগে গতিকে অৰ্থনীতিৰ পৰা ৰিডিউচ কৰা টপিকখিনি হ'ল এইখিনি নেক্সট আমি এডুকেশ্যনত কি নালাগে সেইকেইটা চাই লওঁ এডুকেশ্যন অৰ্থাৎ শিক্ষাৰ আমাক নালাগে এডুকেশ্যনৰ প্ৰথম ইউনিটটোত আমি চাওঁ প্ৰথম ইউনিটটোত আছে ডেভেলপমেণ্ট অফ ছেকেণ্ডেৰী এডুকেশ্যন ইন ইণ্ডিয়া এণ্ড আছাম নেক্সট আহিলে নেশ্যনেল পলিচি অফ এডুকেশ্যন 1986 ইয়াৰ যিখিনি ফিচাৰ্ছ চেলিয়েণ্ট ফিচাৰ্ছ সেইখিনি পঢ়িব নালাগে ছেকেণ্ডেৰী এডুকেশ্যন ইন আছাম ইন পষ্ট ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ড সেইকেইটা টপিক নালাগে নেক্সট আহিলে নন ফৰ্মেল এডুকেশ্যনৰ যিখিনি মিনিং ডেফিনেশ্যন অবজেক্টিভ স্কোপ এণ্ড কেৰেক্টাৰিষ্টিক সেইখিনি নাচালেও হ'ব নেক্সট আহিলে কৰেছপণ্ডেঞ্চ এডুকেশ্যন ইয়াৰো ঠিক একেধৰণে মিনিং ডেফিনেশ্যন অবজেক্টিভছ এণ্ড ইম্পৰ্টেঞ্চ নালাগে নেক্সট ইউনিট 3 আহিলে কাৰেণ্ট ট্ৰেণ্ড ইন এডুকেশ্যন ইয়াত আহিলে ফিজিকেল এডুকেশ্যনৰ মিনিং ডেফিনেশ্যন নিডছ এণ্ড ইম্পৰ্টেঞ্চ সেইখিনি নালাগে নেক্সট ফিজিকেল এডুকেশ্যন ইন এডুকেশ্যন ইনষ্টিটিউশ্যনৰ যিখিনি কথা সেইখিনিও পঢ়িব নালাগে নেক্সট ওমেন এম্পাৱাৰমেণ্ট এতিয়া ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত ইয়াৰ যিখিনি ডেফিনেশ্যন অবজেক্টিভছ ঠিক লগে তাৰ লগে এডুকেশ্যন ফৰ ওমেন এম্পাৱাৰমেণ্ট সেই গোটেই কথাখিনি কি যিখিনি ওমেন এম্পাৱাৰমেণ্টৰ লগত জড়িত সেই টপিকখিনি ইয়াত কি হৈছে ডিলিট কৰা হৈছে নেক্সট আমাৰ ইউনিট 4ত লাৰ্ণিং যিটো চেপ্টাৰ লাৰ্ণিং চেপ্টাৰত থাকিব লাৰ্ণিং এণ্ড মেচুৰেশ্যন নেক্সট আহিলে মেজৰ লছ অফ লাৰ্ণিং এণ্ড দেয়াৰ এডুকেশ্যনেল ছিগনিফিকেঞ্চ এইখিনি নালাগে নেক্সট ইউনিট 5ত আহিলে মেমৰি এণ্ড ফৰগেটিংছত এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট ইয়াত থাকিব টাইপছ অফ মাৰ্কছ অফ গুড মেমৰি নেক্সট আহিলে ইম্প্ৰুভমেণ্ট অফ মেমৰি নেক্সট আহিলে অল্টাৰনেশ্যন এণ্ড ইণ্টাৰেষ্ট চ'ৰ্চ অফ ইণ্টাৰেষ্ট সেইখিনি ইয়াত নালাগে নেক্সট ইউনিট আহিলে ইউনিট 6টো একেই থাকিব ইউনিট 6ত কোনো চেঞ্জ অহা নাই নেক্সট ইউনিট 7ত এডুকেশ্যনেল ষ্টেটিষ্টিক্স যিখিনি থাকে সেই এডুকেশ্যনেল ষ্টেটিষ্টিক্সৰ নাথাকে যিখিনি পঢ়িব নালাগে সেইখিনি হ'ল ষ্টেটিষ্টিকেল মেথডছ ইয়াত থাকিব টেবুলেশ্যন অফ ডাটা ফ্ৰিকুৱেঞ্চি ডিষ্ট্ৰিবিউশ্যন এণ্ড টেবুল নেক্সট আহিলে গ্ৰাফিক ৰিপ্ৰেজেণ্টেশ্যন অফ ডাটা তাত যিখিনি আছিল সেইখিনি হ'ল মিনিং এডভান্টেজেছ এণ্ড ৰুলছ এণ্ড পলিগন সেইখিনি নালাগে নেক্সট ডায়েগ্ৰামৰ বাৰ ডায়েগ্ৰাম নালাগে আৰু ভেৰিয়াছ মেজাৰ্ছ অফ ভেৰিয়েবিলিটি সেইখিনি পঢ়িব নালাগে ঠিক আছে এডুকেশ্যনৰ ইমানে যিহেতু ভিডিঅ'টো বহুত দীঘল হৈছে গতিকে আমি অন্য ছাবজেক্টবিলাক ইয়াত সামৰি লোৱা নাই যদি ভিডিঅ'টো ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলে লাইক কৰিব কমেণ্ট কৰিব আৰু অন্যান্য ছাবজেক্টৰ যদি চিলেবাছ লাগে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে কমেণ্ট কৰি জনাব আজিলৈ ইমানেই সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ